বৌ ঢুকুৱা আজি 2 মাহেই হ'ল। তই এবাৰ ভাবচোন, কণমানিজনীক মাক নোহোৱাকৈ তই কেনেকৈ ডাঙৰ দীঘল কৰিবি? তই দ্বিতীয় বিবাহ কৰা দাদা। মোৰো এখন সংসাৰ আছে, মইতো সদায় ইয়াত থাকিব নোৱাৰো। নাই ভণ্টি, মই আকৌ বিয়া পাতিব নোৱাৰো। নিজৰ মাকৰ দৰে মৰম সতীয়া মাকে দিব কেতিয়াও নোৱাৰে। আয়া এজনীকে বিচাৰিব লাগিব। দাদা, আয়াই কেতিয়াও মৰম নকৰে। তই আজিকালি নিউজবোৰত দেখা নাই জানো কিমান ল'ৰা ছোৱালীক কিমান নিৰ্যাতন কৰিছে? মাহী মাকক বিশ্বাস কৰিব পাৰিলেও আয়াবোৰক বিশ্বাস কৰিব নোৱাৰি। তই মোৰ কথা শুন দাদা, তই দ্বিতীয় বিবাহ কৰা। নবীনেও ফোন কৰিয়ে আছে, মোক নিবলৈ আহোঁ কৰিয়ে আছে। মই সেই ছোৱালীজনীক কেনেকৈ অকলে এৰি থৈ যাম বুলি যাব পৰা নাই। ভণ্টি, মই দ্বিতীয় বিবাহ কেতিয়াও নকৰোঁ। তই আয়া এজনীকে বিচাৰ। দাদা, বাহিৰৰ মানুহ এজনী আনি ঘৰ সোমাবহি নালাগে। মই যি কৈছোঁ তই তাকেই শুন। তই আকৌ বিয়া পাত দাদা। তোৰ কাৰণে নহ'লেও তইতো ছোৱালীজনীৰ কথা ভাবিয়ে বিয়া পাতিব লাগিব। ভণ্টি, তই কৈছ হয় বিয়া পতা কথা, কিন্তু নিজৰ মাকৰ দৰে মৰম কৰিব জানো? মাহীমাক সদায় মাহীমাকেই, কেতিয়াও নিজৰ সন্তানৰ দৰে নাচায়। ককাইকে বনীয়েকে এনেকৈ কথা পাতি থাকোঁতেই ভনী জোৱাই কোলালহি। দাদা, ভালনে আপোনাৰ? অঁ, ভালেই দিয়া। নবীন, তুমি আহিলা ভালেই কৰিলা। দাদাক তুমি অকণমান বুজোৱাচোন। মই ইমানকৈ কৈ আছোঁ দাদাক বিয়া পাতিবলৈ, দাদাই মোৰ কথাত মান্তিয়ে নহয়। কাইলৈ যদি মই গুচি যাওঁগৈ, ছোৱালীজনী কি অৱস্থা হ'ব চোৱাচোন। মইতো সদায় ইয়াত থাকিব নোৱাৰোঁ। দাদাক মই ইমান জোৰ কৰিছোঁ দ্বিতীয় বিবাহ কৰাবলৈ, দাদাই আকৌ বিয়া পতাৰ কথা ভাবাই নাই। আয়া এজনীহে আনিব বিচাৰিছে। বাহিৰা মানুহৰ লগত সৰু ছোৱালীজনীক থ'লে ভাল হ'বনে? তুমিয়ে কোৱাচোন। আজিকালি নিউজবোৰ দেখি থাকিলে ভয় লগা। দাদা, মুনুৱে ঠিক কথাই কৈছে। আপুনি দ্বিতীয় বিবাহ কৰাই লওক। বাহিৰৰ মানুহ ৰখাটো ভাল কথা নহ'ব দাদা। সেই কথাটোকে মই কিমান বুজাই আছোঁ, সি একদম বুজিবলৈ চেষ্টা নকৰে। নবীন, মই বিয়া কৰাম ঠিকেই বাৰু, কিন্তু মাহীমাকে ছোৱালীজনীক মৰম নকৰিব। আজিকালি কোনো মাহীমাকে তেনেকৈ আনৰ ল'ৰা ছোৱালীক মৰম নকৰে। মোৰ ভয় লাগেও ছোৱালীজনীয়ে কিবা কষ্ট পাব বুলি। সেইকাৰণেহে মই বিয়া কৰাব বিচৰা নাই। চব মাহীমাকে একেই নহয় দাদা, কিছুমান মাহীমাকো ভাল থাকে। তেনেকুৱা হ'ব জানো? কিয় নহ'ব দাদা? ভাল মানুহ এতিয়াও এইখন পৃথিৱীত আছে। মই আপোনাক কথা দিছোঁ, মই আপোনাৰ বাবে ভাল ছোৱালীজনী চাই দিম মানে আছেই ছোৱালী এজনী, মোৰ মাহী ছোৱালী। তাই খুব মৰমীয়াল, সৰু ল'ৰা ছোৱালীক বহুত ভাল পায়। আপুনি যদি মন কৰে মই তাইৰ লগত কথা পাতিব পাৰোঁ। মইনো কি বুলি ক'ম, তোমালোকে ভাল দেখিছা যেতিয়া আৰু মোৰ ক'বলগীয়া নাই। মুঠতে মাইনাজনীক মৰম কৰিলেই হ'ল। একো বেয়া নহয় দাদা, ভালেই হ'ব। ময়ো ঘৰলৈ গৈ অকণমান শান্তিত থাকিব পাৰিম। নহ'লে ছোৱালীজনীৰ চিন্তাত সেইখন ঘৰত মোৰ টোপনিয়ে নাহিব। প্ৰিয়ংকা নামৰ এজনী ছোৱালীৰ লগত গোপালৰ বিয়াখন হৈ গ'ল। প্ৰিয়ংকা, তুমিতো জানাই মোৰ বিয়া পতা ইচ্ছা নাছিল। অনিচ্ছা সত্ত্বেও মই তোমাক বিয়া পাতিছোঁ। তোমাৰ দাদাক বিশ্বাস কৰিয়ে মই তোমাক বিয়া পাতি আনিছোঁ। তুমি যাতে মোৰ ছোৱালীজনীক কোনোদিনাখনেই দুখ নিদিয়া। মোৰ ছোৱালী অংকিতাক তুমি তাইৰ মাকৰ অভাৱখিনি পূৰাবা আৰু এজনী ভাল ছোৱালীৰ দৰে তাইক গঢ় দিবা। চাওক, তাইক মোক দিয়কচোন। অঁ, লোৱা। আপুনি চিন্তা নকৰিব, মই অংকিতাক নিজৰ মাকৰ দৰে মৰম কৰিম। তাইক মোৰ নিজৰ ছোৱালীৰ দৰে মানুহ কৰি তুলিম। আপুনি চিন্তাই নকৰিব, তাইক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। আপোনাক মই কথা দিলোঁ। তোমাক বিশ্বাস কৰিয়ে তাইৰ মাক কৰি এইখন ঘৰলৈ তোমাক লৈ আহিছোঁ। আশা কৰোঁ যাতে তুমি তাইক কষ্ট পাবলৈ নিদিয়া। আপুনি নিশ্চিন্ত হৈ থাকক। মই ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ, তুমিও ড্ৰেছটো চেঞ্জ কৰি ল'বা হা। মোক বিশ্বাস কৰিছে, মই ইমান বিশ্বাসীও নহয় যেনেদৰে আপুনি বিশ্বাস কৰিছে। আপোনাৰ এই বিশাল সম্পত্তি দেখিহে মই আপোনালৈ বিয়া হৈ আহিছোঁ। আপোনাৰ এই ছোৱালীজনীক মাকৰ মৰম দিবলৈ নহয়। মই কাৰোবাক পাগলৰ দৰে ভাল পাওঁ। আপোনাৰ এই ছোৱালীজনীৰ প্ৰতি মোৰ কোনো মৰম চেনেহ নাই। মই মাথো এই ঘৰৰ সম্পত্তিৰ লোভতহে আপোনালৈ বিয়া হৈ আহিছোঁ। আপোনালোকক মিছা মৰম দেখুৱাই যিদিনাখনে মই এই ঘৰৰ সম্পত্তি মোৰ নামত কৰি ল'ব পাৰিম, সেইদিনাখনে আপোনালোকক পথৰ ভিখাৰী কৰি থৈ মই মোৰ ৰাজৰ লগত বিয়া হৈ গুচি যাম। ৰাজ, তুমি মোক বেয়া নাপাবা। মাথো আমাৰ দুয়োটাৰ সুখৰ বাবেহে মই এইখিনি অভিনয় কৰিবলগীয়া হৈছে। জন্ম হৈয়ে মাৰৰ মূৰটো খালী, এতিয়া আৰু কিমান দিনলৈ মোৰ মূৰটো খাওঁ ঠিক নাই আৰু। প্ৰিয়ংকা, আহা আকৌ ৰুমলৈ। অঁ, গৈছোঁ। কেইদিনমানৰ পিছৰ কথা। প্ৰিয়ংকা, তুমি মাইনাক চাবা, মই অফিচলৈ যাওঁ। অঁ, আপোনাক দেখিছোঁ মোৰ ওপৰত একেবাৰে বিশ্বাস নাই। চব সময়তে খালি কৈ থাকে মাইনাক চাবা মাইনাক চাবা। নহয় অ', নিজৰ মাকজনী নাই যে, সেইকাৰণে অকণমান বেয়া লাগে তাইলৈ। তাই নিজৰ মাক নাথাকিলেও মই তাইক নিজৰ মাকৰ দৰে মৰম কৰিছোঁ। আপুনি একেবাৰে নিশ্চিন্তভাৱে অফিচত থাকিব পাৰিব। মই তাইক কোনো কাৰণতে কষ্ট নিদিওঁ। সঁচাকৈ নবীনে কোৱাৰ দৰে তুমি বহুত ভাল। তুমি মাইনাক নিজৰ মাকৰ দৰে মৰম দিছা। মই আকৌ বিয়াৰ আগতে বহুত ভয় খাই আছিলোঁ। আপুনি এতিয়া সেইবোৰ কথা কৈ থাকিব নালাগে। অফিচলৈ যাওক, দেৰিয়ে হ'ব। মই মাইনাক কষ্ট পাবলৈ নিদিওঁ, যাওক, চিন্তা কৰিব নালাগে। মই আহিছোঁ দিয়া। উফ, এতিয়াহে শান্তি পাইছোঁ আৰু দেই। কেতিয়াৰ পৰা অফিচ জইন কৰিব লাগি আছিল। এইকেইদিন যে অভিনয় কৰি কৰি আমনি লাগি গৈছেগৈ। বহুত দিন হ'ল ৰাজৰ লগত কথাই পতা নাই। সি চাগে বেয়াই পাইছে। আজি ৰাজৰ লগতে কথা পাতোগৈ অকণমান। ৰাজ, তুমি চাগে এইকেইদিন মোক বেয়াই পাইছা ন? মই এইকেইদিন একেবাৰে সময় পোৱা নাই। এই মানুহজন যে ঘৰতে আছে সেইকাৰণে আকৌ। মই ভাবিছিলোঁ তুমি বিয়া হৈ গৈ মোক পাহৰিলাই নেকি? নাই নাই ৰাজ, কিয় তেনেকৈ কোৱা? মইনো বাৰু তোমাক পাহৰিব পাৰোঁনে? আজিৰ পৰা মই তোমাৰ লগত সদায় এনেকৈ কথা পাতিব পাৰিম। আজিৰ পৰা গোপালে অফিচ জইন কৰিছে। চাবা আকৌ, অভিনয় কৰি থাকোঁতে সঁচাকৈ প্ৰেম হৈ যাব। ঠিক দেই, তোমাৰ কথা পাহৰি মই আনৰ লগত প্ৰেম কৰিব পাৰোঁ নেকি? ক'বতো নোৱাৰি, মাইকী মানুহৰ মন পিছলিবও পাৰে। তুমি একেবাৰে নিশ্চিন্ত থাকা, মই আন মাইকী মানুহৰ দৰে নহয়।
এনেকৈ মাজে সময়ে ফোন কৰি থাকিবা চাবা কিন্তু তুমি যদি ফোন নকৰা মই কিন্তু ফোন কৰিম যি টি টাইমত কৰি দিব পাৰোঁ নকৰিবা নকৰিবা মই কৰিম গোপাল ঘৰত থকাৰ সময়ত ফোন কৰিব নোৱাৰিম নহয় তেওঁ নাথাকিলে তোমালৈ ফোন কৰিম হ'ব দিয়া এতিয়া ৰাখা হ'ব দিয়া এতিয়াহে মনটো অকণমান ভাল লাগিছে বহু দিনৰ মূৰত ৰাজৰ লগত কথা পাতিলোঁ এইজনী পেপাই থাকিবলৈ হ'লেই দেখিবলৈ মন নোযোৱা হৈছে নমৰাও হ'ল নিজেও হ'ল একেবাৰে জানো মাৰি পেলাম আৰু অকণমান ডাঙৰ হ'লে তোক মজা দি আছোঁ মই হেৰি কি হৈছে আপোনাৰ বৰ টেনশ্যনত অহা যেন লাগিছে প্ৰিয়ংকা ডাঙৰ টেনশ্যন এটা হৈছে কি হৈছেনো কওক আকৌ নক'লে কেনেকৈ বুজি পাম মোক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিছে পৰহিলৈ মই জইন কৰিবগৈ লাগিব তোমালোকক এৰি থৈ যাবলৈ মন যোৱা নাই মাইনাজনীও যে সৰু হৈ আছে কি কৰিব চাকৰিৰ ক্ষেত্ৰতো আপুনি মই একো কৰিব নোৱাৰোঁ এতিয়া ঘৰখনৰ দায়িত্ব তোমাৰ ওপৰতেই মোৰ বেগটো বান্ধোগৈ ব'লা কাইলৈ যাবই লাগিব পৰহিৰ পৰা জইন কৰিবগৈ লাগিব আহক গোপাল ট্ৰেন্সফাৰ হোৱাৰ বাবে আপুনি বেয়া পাব পাৰে কিন্তু মই বহুত ভাল পাইছোঁ মোৰ সমান হেপী আৰু কোনো নাই প্ৰিয়ংকা মই আহোঁ দিয়া ভালদৰে থাকিবা মাইনাক চকু ৰাখিবা আপুনি মাইনাক মাত এষাৰ দি নাযায় নেকি তাই টোপনি গৈ আছে মই চুমা এটাকে খাই আহিছোঁ কিনো মাত দিম তাই বুজিয়েই পোৱা হোৱা নাই ভালদৰে হ'ব দিয়ক তাই টোপনি গৈ আছে জগাব নালাগে আকৌ কান্দিহে থাকিব মই আহোঁ দিয়া যাওক এইবাৰ আৰু শান্তি নতুনকৈ গৈছে কিমান দিনলৈ ঘৰলৈ আহিব নোৱাৰে ঠিক নাই হোৱাই নোহোৱাই ধেৰ অভিনয় কৰিলোঁ আজিৰ পৰা আৰু বাচিছোঁ এতিয়াৰ পৰা এইখন ঘৰত মই নিজৰ মতেই থাকিব পাৰিম মা বহুত দিন অহা নাই মাকে মাতি পঠিয়াওঁ এই বুলি কৈ তাই ভিতৰলৈ সোমাই গ'ল প্ৰিয়ংকা তোক মই এটা কথা কম বুলি কোৱাই হোৱা নাই জোঁৱাই গ'ল যেতিয়া ভালেই হ'ল এতিয়াৰ পৰা তই এইজনীৰ লগত খোৱা বোৱা পিন্ধা উৰাত মিছাতে টকা পইচাবোৰ খৰচ কৰি নাথাকিবি ডাঙৰ হৈ এইবোৰ কথা গম পালে তোক মা বুলি নামাতিলেও নাই দে থ নিজৰ পেটৰ পোৱালীয়ে মা বুলি নামাতিলেহে দুখ লাগে তাই তোৰ সতিনীৰ ছোৱালীহে তাইৰ লগত যদি তই এতিয়াৰ পৰা টকা পইচাবোৰ খৰচ কৰি থাক তোৰ ল'ৰা ছোৱালীৰ লগত কি খৰচ কৰিবি তোৰ ল'ৰা ছোৱালীলৈ এতিয়াৰ পৰাই তই পইচা খাচ মা তুমি ঠিকেই কৈছা বাপেকটো আছিল বাবেহে মই তাইক মৰম চেনেহ কৰা দেখাইছিলোঁ সেইবোৰ মই চব অভিনয়হে কৰি আছোঁ এতিয়াৰ পৰা আৰু শান্তি তাইক যে মোৰ চকু পাৰি দেখিবলৈ মন নাযায় দেউতাকৰ কাৰণেহে সেইবোৰ কৰি থাকিবলগীয়া হয় এতিয়া বাচিলোঁ দিয়া আৰু এটা কথা এতিয়া সৰু হৈ আছে থাকক বাৰু আৰু 2 বছৰমানৰ পিছৰ পৰা তই কাম কৰা মানুহ নাৰাখিবি তাইকে কামত লগাই দিবি কাম কৰা মানুহক দিয়া পইচাকেইটা তই জমা কৰি যাবি মা কথাটো ময়ো নভবা নহয় দেউতাক অহাকেইদিন খুব মৰম কৰা দেখুৱাম দেউতাক যোৱাৰ পিছত তাইক মই শিক্ষা দি থাকিম নহয় দেউতাক থাকোঁতে টাইমে খুৱাব লাগে খাই দেখিছানে নাই তাইৰ স্বাস্থ্যটো মাকৰ গাখীৰো খাবলৈ নাপায় তথাপিও কিমান শকত দেখিছা তই তাইক ভিটামিন খুৱাবলৈ বাদ দে তই নিজেই খাবি যি পাৰ মা অকণমান বহা অহাৰ পৰা কথাই পাতি আছোঁ তোমাৰ কাৰণে চাহ একাপ কৰি আনোগৈ যা চাহ একাপ কৰগৈ কথা পাতি পাতি মোৰতো বিষাই গৈছেগৈ প্ৰিয়ংকা শুনচোন আজি মোক পাৰিলে টকা 5,000 মান দিবিচোন এইকেইদিন ঘৰখন চলিবলৈ বৰ টান হৈছেও হ'ব দিয়া মা কিয় নিদিম তুমি মোক কিয় কোৱা নাছিলা জোঁৱাই থাকে যে ক'বলৈ ভাল নালাগে সেইকাৰণে কোৱা নাছিলোঁ জোঁৱাই শুনাকে ক'ব নালাগে নহয় ফোন কৰিলে ফোনত ক'লেই হয় মই তেওঁৰ পৰা কেনেকৈ পইচা বাঢ়ি কৰিব লাগে জানো নহয় আজি লৈ যাবা দিয়া 5,000 টকা এটা 5 বছৰৰ পিছৰ কথা মা মোৰ বৰ ভোক লাগিছে মোক খাবলৈ কিবা এটা দিয়াচোন ঐ নিজে নিজে লৈ খাব যা মোক এনেকৈ কাম পাচি নাথাকিবি মই তোৰ মায়ে নহয় তোক মই চব সময়তে আল ধৰি থাকিবলৈ এইখন ঘৰত থাকিবলৈ মন আছে যদি কিছুমান কাম নিজেই কৰিবি মোক আল কৰি নাথাকিবি দেউতা থকা হ'লে মোক এনেকৈ নকয় তুমি মোক সদায় গালি পাৰি থাকা দেউতা আহিলে মই তোমাৰ কথা লগাই দিম লগাবিচোন তই কেনেকৈ লগা তোক ঘৰৰ পৰা বাহিৰ কৰি পঠিয়াম নহ'লে ডিঙি চেপি মাৰি পেলাম ইমান দিন হ'ল সম্পত্তিখিনিকে মোৰ নামত কৰি ল'বলৈ পৰা নাই এনেকৈ থাকোঁতে কেতিয়াবা ৰাজে বেলেগ ছোৱালীকে লৈ আহিব দেউতা তুমি মোক এৰি থৈ ইমান দিন ক'ত আছিলাগৈ এইবাৰ কিন্তু তোমাৰ লগত ময়ো যাম মই আৰু মাৰ লগত ইয়াত নাথাকোঁ মালৈ মোৰ বহুত ভয় লাগে মই আৰু ক'লৈকো নাযাওঁ মাজনী এতিয়াৰ পৰা মোৰ অফিচ আকৌ ইয়াতেই ৰ'বাচোন তুমি যে মালৈ ভয় লাগে বুলি কৈছা কিয় মায়ে তোমাক গালি পাৰি থাকে নেকি দেউতা মায়ে মোক বহুত গালি পাৰে ঘৰ সাৰিবলৈ দিয়ে বাচন ধুবলৈ দিয়ে আৰু মই যে পিন্ধা কাপোৰবোৰ মোক নিজেই ধুই ল'বলৈ দিয়ে মই যদি ভোক লাগিলে কিবা এটা খাওঁ বুলি কওঁ নিজে লৈ খাবলৈ দিয়ে আৰু তাতে নকৰিলে মায়ে মোক বহুত গালি পাৰে আৰু কেতিয়াবা মাৰেও হয় নেকি মায়ে তোমাৰ লগত তেনেকুৱা কৰে আৰু এটা কথা দেউতা ৰাতি যে মায়ে কাৰোবাৰ লগত মনে মনে কথা পাতি থাকে কেতিয়াবা ভিডিঅ' কলো কৰে মই দেখা পাওঁ নহয় কোনোবা মতা মানুহ মাৰ কোনোবা ফ্ৰেণ্ডো হ'ব পাৰে দিয়া নহয় দেউতা মায়ে যেনেকৈ কথা পাতে ফ্ৰেণ্ড যেন নালাগে মাইনাই কোৱা কথাবোৰ সঁচা নেকি বাৰু নাই মাইনাৰ কথা মতে মই তাইক সন্দেহ কৰিব নোৱাৰিম মই কেইদিনমান নিজেই চেক ইন কৰিব লাগিব মাইনা মায়ে কিমান সময়ত কথা পাতে বাৰু তুমি জানানে ৰাতিটো পাতেই আৰু দিনত হ'লে দুপৰীয়া পাতে হয় নেকি হ'ব দিয়া মই বাৰু মাক গালি পাৰিম তেনেকৈ কথা পাতিবলৈ নিদিওঁ তুমি এতিয়া কিবা খাবা নেকি ভোক লাগিছে নেকি তোমাৰ ভোক লগা নাই দেউতা তুমি অহাৰ কাৰণে মায়ে মোক ইটো সিটো খাবলৈ যাচিয়ে আছে কিন্তু তুমি নাথাকোঁতে খুজি থাকিলে একেটা খাবলৈ নিদিয়ে পিছদিনাখনৰ কথা প্ৰিয়ংকাই গোপাল অফিচলৈ গ'ল বুলি ভাবি ৰাজৰ লগত কথা পাতি আছিল গোপালে অফিচলৈ যোৱা অভিনয়হে কৰিছিল প্ৰিয়ংকাইনো দুপৰীয়া কাৰ লগত কথা পাতে তাকে জানিবলৈ ৰাজ তুমি মোক আগতে ফোন কৰাতে ফোন কৰি নাথাকিবা যি টি সময়তে কালি গোপাল আহিছে এতিয়া আকৌ আগৰ দৰে তোমাৰ লগত কথা পাতি থাকিব নোৱাৰিম মই নিজেই ফোন কৰিম তেওঁ অফিচলৈ যোৱাৰ পিছত তুমি ফোন নকৰিবা এতিয়া ৰাখোঁ দিয়া
বাহ প্ৰিয়ংকা বাহ। আপুনি আপুনি অফিচলৈ নগ'ল তাৰমানে? মই অফিচলৈ গ'লেতো তুমি ভালেই পোৱা। কাৰ লগত কথা পাতি আছিলা? নাই, মোৰ লগৰ ছোৱালী এজনী। লগৰ ছোৱালীৰ লগত কথা পাতিলে তেনেকৈ পাতে, মই কি নাজানো? মই মূৰ্খ নেকি? দুপৰীয়া যে ভিডিঅ' কল কৰি থাকা সেইটো কোন? এইবোৰ কথা আপোনাক কোনে কৈছে? চব তাৰমানে ই আপোনাৰ ছোৱালীজনী কৈছে ন? এই কাজি মই দি আছোঁ। তুমি তাইক দিব নালাগে, তাই মোক সঁচা কথাই কৈছে। মাহীমাক যে মাহীমাকেই। তোমাৰ নিজৰ গাতেই ভুল। তাই মোক কথাখিনি কোৱাৰ বাবে তুমি তাইক দিবলৈ যোৱা। ইমান দিনে তুমি তাইৰ ওপৰত কিমানখিনি অত্যাচাৰ কৰি আছা মই সকলো কথা গম পাইছোঁ। এতিয়া আৰু তুমি মোৰ লগত অভিনয় কৰি থাকিব নালাগে। ওলোৱা, এতিয়াই ঘৰৰ পৰা ওলোৱা। ইমান দিনে মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ, কিন্তু নহয়। তোমাৰ আচল ৰূপটো মই এতিয়াহে গম পাইছোঁ। মোৰ বহুত দেৰি হৈ গ'ল তোমাক বুজি পাওঁতে। ওলোৱা, মোৰ চকুৰ আগত আৰু 1 মিনিটো নাথাকিবা। ৰ'বা, মই তোমাৰ দাদাক মাতো। তোমাৰ দাদাই কৈছিল নহয় তুমি বহুত ভাল ছোৱালী বুলি। এতিয়া ৰ'বা, মই তাৰ প্ৰমাণ দিব লাগিব। এই বুলি কৈ গোপালে প্ৰিয়ংকাৰ ককাই আৰু ভনীয়েক আৰু ভনীজীয়েকক মাতি পঠিয়ালে। গিৰিয়েকে তেনেকৈ গালি পৰাৰ বাবে তাই ৰুমলৈ আহি মনে মনে আকৌ ৰাজক ফোন কৰিলে। ৰাজ, অথনি তোমাৰ লগত কথা পাতি থাকোঁতে গোপালে শুনা পালে। তেওঁ মোক ঘৰৰ পৰা খেদি দিব ওলাইছে। ৰাজ, তুমি আহা না প্লিজ, মোক লৈ যোৱাহি। কি? তই ইমান দিনে লোকৰ লগত সংসাৰ কৰাৰ পিছত মইতো কানিম বুলি তই কেনেকৈ ভাবিলি? ইমান দিনে মই তোৰ লগত কথা পাতি চেনি খাই আছিলোঁ আৰু। ৰাজ, তুমি কিয় তেনেকৈ কৈছা? তোমাৰ কাৰণেই মোৰ সংসাৰখন ভাগি যাবলৈ ওলাইছে। মই তোমাৰ কথামতেই কাম কৰি আছিলোঁ। তোমাৰ কাৰণেই মই অংকিতাকো মাকৰ দৰে মৰম দিয়া নাই। গোপালৰ কথামতে চলা নাই, তোমাৰ কথামতে চলিছোঁ। এতিয়া তুমি মোক এনেকৈ এৰি দিলে কেনেকৈ হ'ব? তোৰ দৰে চৰিত্ৰহীন এজনী আনি পেলাই মই মৰোঁ নেকি? এজনকেই যি কৰিছ আৰু। মোলৈ আহিলে আৰু বা কাৰ লগত কি কৰ ঠিক নাই। ফোন ৰাখ, আজিৰ পৰা মোৰ এই নম্বৰত তই ফোন নকৰিবি। হে ভগৱান, মোৰ এতিয়া কি হ'ব? ৰাজেও মোক এৰিলে। ইমান দিনে ৰাজে মোৰ লগত প্ৰবঞ্চনা কৰিলে। ৰাজৰ কাৰণে মই গোপালকো ভাল নাপালোঁ। গোপালে মোক বহুত ভাল পাইছিল, বহুত মৰম কৰিছিল। তাৰ মৰমৰ মূল্য মই বুজি নাপালোঁ। মই গোপালক ক্ষমা খুজিবগৈ লাগিব। এই বুলি কৈ তাই গোপালৰ ওচৰলৈ গ'ল। হেৰি, আপুনি মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি মোক কি সাহসত ক্ষমা খুজিবলৈ আহিছা? সকলো ভুলৰে ক্ষমা নাথাকে। হেৰি, আপুনি মোক এবাৰ এটা চান্স দিয়ক। মই আপোনাক প্ৰমাণ কৰি দেখুৱাম মই যে এজনী ভাল মাক। আজি 7-8 বছৰে প্ৰমাণ কৰি দেখুৱাব নোৱাৰিলা, এতিয়া কি প্ৰমাণ কৰিবলৈ আহিছা? এনেকৈ লাগি যুঁজি থাকোঁতে ভনীয়েক আৰু ভনীজীয়েক পালেহি। দাদা, কি কথাতনো ইমান লৰালৰিকৈ মাতি পঠিয়ালে? দাদা, এখেত অফিচত আছিল। তাৰ মাতা শুনিয়ে খৰধৰকৈ অফিচৰ পৰা গুচি আহিল। কি হ'লনো? কিয় ইমান খৰধৰকৈ মাতি পঠিয়াইছ? নবীন, তুমিয়ে কৈছিলা নহয় তোমাৰ ভনীজনী বহুত ভাল বুলি। তাই কিমান ভাল তাৰ প্ৰমাণ দিবলৈ তোমালোকক মাতি পঠিয়ালোঁ। তাই বেলেগ ল'ৰাৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছে। আৰু মাইনাক যেনেকৈ মৰম কৰে বুলি ভাবিছিলোঁ তেনেকুৱা একো নহয়, চব মিছা। সেইবোৰ একোখন নাটকহে আছিল। কি প্ৰিয়ংকা, সঁচা নেকি এইবোৰ কথা? কথাবোৰ সঁচা দাদা, কিন্তু মই তেওঁক ক্ষমা খুজিছোঁ। এতিয়াৰ পৰা আৰু তেনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। চি, তোক লৈ আজি বৰ লাজ পাইছোঁ দেই। তোক মই বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ। দাদাই বিয়াই পাতিব খোজা নাছিল, মই গেৰাণ্টি দি তোৰ লগত বিয়া পাতি দিছোঁ। তই যে এনেকুৱা কৰিবি মই সপোনতো ভবা নাছিলোঁ। দাদাৰ দৰে মানুহ এজনক চিনি নাপালি, ইমান সৎ ইমান ভদ্ৰ মানুহ এজনক পায়ো তই চলিব নোৱাৰিলি। তোৰ চৰিত্ৰটো ইমানেই বেয়া নে? মোক তোমালোক চবেই ক্ষমা কৰি দিয়া। মই এতিয়াৰ পৰা আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। দাদা, এবাৰ এটা চান্স দিছা। তেওঁ বহুত ৰিকুৱেষ্ট কৰিছে, কি জানিবা ভাল হয়েই। নাই ভণ্টি, সৰুতে সাপে খুটিলে ডাঙৰ হ'লে কেঁচুলৈকেও ভয়। মই আৰু প্ৰিয়ংকাক এইখন ঘৰত ৰাখি দ্বিতীয়টো ভুল কৰিব নোখোজোঁ। দেউতা, তুমি মাক এবাৰ ক্ষমা কৰি দিয়া। মায়ে আৰু তেনেকুৱা ভুল নকৰোঁ বুলি কৈছে। মা যদি এইখন ঘৰৰ পৰা গুচি যায়গৈ, মই কাৰ লগত থাকিম? মই কাক মা বুলি মাতিম? দেউতা, তুমি ক্ষমা কৰি দিবানে? মোৰ ক্ষমা কৰিবলৈ মন নাই, তথাপিও তুমি কৈছা যেতিয়া এবাৰ এটা চান্স দিছোঁ। যদি দ্বিতীয়বাৰ আকৌ এনেকুৱাই ভুল কৰে তেতিয়া কিন্তু মই কাৰোলৈকে বাট নাচাম। হ'ব গোপাল, মই আৰু কেতিয়াও তেনেকুৱা ভুল নকৰোঁ। মাইনা, তুমিও মোক ক্ষমা কৰি দিয়া। তোমাৰ লগতো মই বহুত অন্যায় কৰিলোঁ। এতিয়াৰ পৰা মই তোমাক একো কষ্ট নিদিওঁ। তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম। মা, এতিয়া তুমি কান্দি নাথাকিবা। কান্দি থাকিলে তোমাক দেখিবলৈ বৰ বেয়া লাগে। নব, এইবাৰ যি হ'ল হ'ল, আগলৈ যাতে এনেকুৱা কথা নুশুনো। আমি এতিয়া আহিছোঁ দাদা। শুন প্ৰিয়ংকা, এইবাৰ যি কৰিলি আকৌ এবাৰ যদি এনেকুৱা ভুল কৰ নহয়, চাবি তই মোৰ ভণ্টি বুলি মই পাহৰি যাম। আহিছোঁ। এতিয়া চকু পানী উলিয়াই থাকিব নালাগে, নিজকে শুধৰণি কৰা।